Hey guys, মই অমৰজ্যোতি নাথে মোৰ ইউটিউব চেনেল এন মিক্সিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক জিঅ'ৰ IUC বিষয়ে মই ক'বলৈ যাম। একচুৱেলি IUC মানে হ'ল ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ। আপোনালোকে হয়তো বহুতেই জিঅ' চিম ব্যৱহাৰ কৰি আছে। জিঅ'য়ে IUC চেঞ্জ কৰিছে। IUC মানে হ'ল ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ। এই ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জনো কি? আজি এই বিষয়ে মই এই ভিডিঅ'টোত আপোনালোকক ক'বলৈ গৈ আছোঁ। আপোনালোকে জিঅ'ৰ ফালৰ পৰা এখন নটিচ আহিছে, এইখন প্ৰথম চাই লওক। ইয়াত লিখিছে জিঅ'য়ে তেওঁলোকৰ গ্ৰাহকৰ সুবিধাৰ্থে 10 অক্টোবৰ 2019 পৰা যিসকল জিঅ' ইউজাৰে নন জিঅ' মোবাইল নম্বৰলৈ কল কৰিব তেওঁলোকৰ সুবিধাৰ্থে কিছুমান IUC টপ আপ ভাউচাৰ উলিয়াইছে। এই IUC বিভিন্ন ধৰণৰ টপ আপ ভাউচাৰবিলাক ব্যৱহাৰ কৰি তেওঁলোকে সুবিধাবিলাক লাভ কৰিব পাৰে। ধৰি লওক আপোনাৰ ঘৰতে কেইবাজনো মেম্বাৰ, তেওঁলোকৰ কোনোবাজনে ব্যৱহাৰ কৰিছে ভোডাফোন, কোনোবাজনে ব্যৱহাৰ কৰিছে জিঅ', কোনোবাজনে আকৌ ব্যৱহাৰ কৰিছে এয়াৰটেল। এতিয়া ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জটোনো কেনেকৈ দিব লাগে, জিঅ'য়ে যে এইটো চাৰ্জ আমাৰ ওপৰত লগাইছে এইটোনো কেনেকৈ দিব লাগে সেই বিষয়ে মই আপোনাক কৈছোঁ। আপুনি ছাপ'জ আপুনি জিঅ' ইউজ কৰি আছে, আপোনাৰ ভাইটিয়ে ইউজ কৰি আছে এয়াৰটেল, বা আপোনাৰ ভণ্টিয়ে ব্যৱহাৰ কৰি আছে ভোডাফোন, বা কোনোবা এজনে ব্যৱহাৰ কৰি আছে বেলেগ আইডিয়া বা BSNL তেনেকুৱা। এতিয়া কথা হ'ল যেতিয়া আপুনি জিঅ'ৰ মোবাইলৰ পৰা এয়াৰটেল, ভোডাফোন বা আইডিয়া কাৰোবাক ফোন কৰে তেতিয়া তাৰ বাবদ প্ৰতিটো মিনিটত 6 পইচাকৈ এয়াৰটেল বা ভোডাফোনৰ দিবলগীয়া হয়, মানে জিঅ'য়ে দিবলগীয়া হয় প্ৰতিটো মিনিটৰ বাবদ 6 পইচাকৈ। আৰু এই 6 পইচাকৈ দিবলগীয়া হোৱাৰ বাবে জিঅ'য়ে তেওঁলোকৰ যিখন গ্ৰাহক আছে গ্ৰাহকসকলৰ ওপৰত এতিয়া কি কৰিছে, কিছুমান আপোনাৰ ব্যৱস্থা ৰাখিছে যিটো 6 পইচাকৈ গ্ৰাহকসকলে দিব লাগিব, মানে প্ৰতিটো কলৰ বাবে তেওঁলোকে 6 পইচাকৈ দিব লাগিব। এতিয়া কথা হ'ল IUC মানেনো কি? একচুৱেলি IUC মানে হ'ল ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ, অৰ IUC ইজ এ কষ্ট পেইড বাই ওৱান মোবাইল টেলিকম অপাৰেটৰ টু এনাডাৰ। তাৰমানে আপুনি জিঅ' ব্যৱহাৰ কৰি আছে, জিঅ'ৰ পৰা বেলেগ অপাৰেটৰলৈ যেতিয়া ফোন কৰিছে সেইটোকে IUC বুলি কয়, মানে ইণ্টাৰ কানেক্ট ইউজেজ চাৰ্জ। এতিয়া ইয়াতে আপোনাৰ বহু এটা পুৰণা কথা ট্ৰাইৰ বিষয়ে কোৱা হৈছে। ট্ৰাই হৈছে টেলিকম ৰেগুলেটৰী এণ্ড অথৰিটি অফ ইণ্ডিয়া। ট্ৰায়ে 2011 চনৰ অক্টোবৰ মাহৰ 29 তাৰিখে অনাৰেবল সুপ্ৰিম কোৰ্টত তেওঁলোকে এটা এফিডেভিট কৰিছিল। এই এফিডেভিটটোত এই বস্তুখিনি লিখা আছে, এই কথাখিনি লিখা আছে। 1 অক্টোবৰ 2017 পৰা 31 ডিচেম্বৰ 2019লৈ 6 পইচাকৈ ফেয়াৰ চাৰ্জটো লোৱা হ'ব। এতিয়া আপোনালোকে দেখিছে 1 জানুৱাৰীৰ পৰা IUC নাথাকিব, মানে 2020 চনৰ 1 জানুৱাৰীৰ পৰা আৰু জিঅ' গ্ৰাহকসকলে ইণ্টাৰ কানেক্ট চাৰ্জটো আৰু দিব নালাগে। এতিয়া চাওক, লাষ্ট 3 বছৰত জিঅ'য়ে বেলেগ অপাৰেটৰক 13,500 কোটি টকা নেট দিব লগা হৈছে IUC চাৰ্জ হিচাপে। এতিয়া জিঅ' গ্ৰাহকসকলে এইকেইটা কাম কৰিলে তেওঁলোকে কোনো চাৰ্জ ভৰিব নালাগে। তেওঁলোকে প্ৰথমতে অল জিঅ' টু জিঅ' কল কৰিলে কোনো ধৰণৰ পইচা দিব নালাগে। যিকোনো ধৰণৰ ইনকামিং কলৰ বাবে তেওঁলোকে IUC চাৰ্জ দিব নালাগে। 3 নম্বৰতে জিঅ'ৰ লেণ্ডলাইনলৈ কল কৰিলে IUC চাৰ্জ দিব নালাগে। আৰু কল যদি হোৱাটছআপ বা ফেচ টাইম বা চিমিলাৰ প্লেটফৰ্মত কৰে তেতিয়াহ'লেও দিব নালাগে। এতিয়া জিঅ'য়ে তেওঁলোকৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে কেইটামান IUC টপ আপ ভাউচাৰ নতুনকৈ উলিয়াইছে। সেইকেইটা হ'ল 10 টকা। 10 টকা যদি ৰিচাৰ্জ কৰে জিঅ' গ্ৰাহকজনে নন জিঅ' মোবাইললৈ কল কৰিবলৈ 124 মিনিট সময় পাব আৰু 1 GB ডেটা পাব। ঠিক তেনেদৰে যদি 20 টকা ৰিচাৰ্জ কৰে তেওঁ 249 মিনিট নন জিঅ'লৈ কল কৰিব পাৰিব আৰু 2 GB ডেটা পাব।
3 নম্বৰতে যদি সেই গ্ৰাহকজনে 50 টকা এটা ৰিচাৰ্জ কৰে, 50 টকাৰ টপ আপ এটা ভৰাই তেওঁ 656 মিনিট নন জিঅ'লৈ কল কৰিব পাৰিব আৰু 5 GB ডেটা পাব। ঠিক তেনেদৰে তেওঁ যদি 100 ৰুপিজৰ এটা IUC টপ আপ ভৰাই তেতিয়াহ'লে তেওঁ 1362 মিনিটৰ নন জিঅ' কল কৰিব পাৰিব আৰু তেওঁ মুঠতে ডাটা লাভ কৰিব 10 GB। গতিকে এইকেইটা টপ আপ আপুনি ভৰাই ল'ব পাৰে। থেংক ইউ।